নলবাৰীৰ আতিথ্যত অসন্তুষ্ট মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো ভেঙুচালি কৰা কোন এইগৰাকী আয়ুক্ত? কাৰ ভুলৰ বাবে অপচয় কৰা হ'ল ৰাজকোষৰ ধন? মুখ্যমন্ত্ৰীৰ পত্ৰ প্ৰেৰণ জিলা আয়ুক্তলৈ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টি নলবাৰী জিলাত আয়োজন কৰা হৈছিল ৰাজ্যিক কেবিনেট বৈঠকৰ। কেবিনেটত অংশগ্ৰহণ কৰা সকলোৰে বাবে তৈয়াৰ কৰা হৈছিল বিবিধ খাদ্য সম্ভাৰ। মাছ মাংসৰ ২-৩খন ব্যঞ্জনকে ধৰি খাদ্যৰ তালিকাত আছিল প্ৰায় ১৫ বিধ অন্য ব্যঞ্জন। খাদ্যৰ জুতি সকলোৱে ল'লে, কিন্তু তাৰ পিছতেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল কেবিনেটত আয়োজিত হোৱা ভোজ ভাতৰ খাদ্যৰ তালিকা। ২০২২ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত কেবিনেট বৈঠকত খাদ্য প্ৰস্তুত কৰিছিল গুৱাহাটীৰ নামজ্বলা চেফসকলে। কিন্তু মন্ত্ৰী বিধায়কৰ আতিথ্যৰ নামত ৰাজকোষৰ ধন অপচয় কৰা বুলি বিৰোধীৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছিল এক বৃহৎ সিদ্ধান্ত। মন্ত্ৰী বিধায়কৰ যিকোনো অনুষ্ঠানৰ খাদ্যৰ তালিকাত থাকিব লাগিব কেৱল মাত্ৰ এবিধ মাছ, এবিধ মাংস, এখন দাইল, সালাড আৰু এবিধ মিঠাই। কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰি নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকত মন্ত্ৰী বিধায়কৰ বাবে আয়োজিত হ'ল ৰাজ আতিথ্যৰ। নলবাৰী কেবিনেট বৈঠকত প্ৰস্তুত হোৱা খাদ্যসমূহ আছিল কিছু এনেধৰণৰ: প্লেইন ৰাইচ, জিৰা ৰাইচ, পোলাও, খাহী মাংস, কলডিল ভাজি, কল পচলা, ঢেকীয়া ভাজি, মিছা মাছৰ ভজা, শ'ল, মাগুৰ, কাৱৈ মাছৰ সৈতে ভেদাইলতা আৰু নৰসিংহ, আৰি, ভকুৱা, চেঙা, বৰালি মাছ, চিকেন চুপ, খাহী তেলেৰে মাটিমাহৰ দাইল, সৰু আলু ভাজি, বৰা ভাজি, মিক্স দাইল, আলু পিটিকা, পুদিনা বটা, দাইল বটা, তিল বটা, অমিতা খাৰ, সালাড, গৰু ম'হৰ দৈৰ সৈতে লালমোহন। এই খাদ্য সম্ভাৰৰ তালিকা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতেই নলবাৰীৰ আয়ুক্তলৈ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পত্ৰত উল্লেখ কৰা অনুসৰি নিৰামিষ খাদ্য আয়োজনৰ বাবে মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশক অমান্য কৰিছে নলবাৰী জিলা আয়ুক্তই। জিলা আয়ুক্তৰ এনে কাৰ্যত চৰম অসন্তুষ্ট মুখ্যমন্ত্ৰীগৰাকী। সেয়েহে এই পত্ৰৰ জৰিয়তে পৰৱৰ্তী সময়ত এনেধৰণৰ ভুল নকৰিবলৈ আয়ুক্তগৰাকীক সকীয়াই দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, DS News 24/7।